ধন্যবাদ জনাইছো। এতিয়া আমাৰ মাননীয় প্ৰাক্তন সাংসদ আৰু এইবাৰৰ মন্দিৰ সমষ্টিৰ আমাৰ প্ৰাৰ্থী ভাৰতীয় জাতীয় মই জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাইকিয়া হোৱাৰ যি ছমাহ পূৰ্তি, এই পুণ্যতিথি উপলক্ষে কলগাছা ব্লক কংগ্ৰেছে আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল, তাৰ কাৰণে মই ব্লক কংগ্ৰেছক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ৰমজান মাহত এই নিশা এই সমবেত ৰাইজে প্ৰমাণ কৰিলে যে তেওঁলোকে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰে। জুবিন গাৰ্গৰ কি পৰিস্থিতিত কোনে জুবিন গাৰ্গক হত্যা কৰিছিল বা কেনেকৈ মৃত্যু হ'বলৈ পালে, সেই ৰহস্য উদ্ঘাটন হোৱাটো বিচাৰে। জুবিন নাইকিয়া হোৱাৰ এই ছমাহত আমাৰ প্ৰধানমন্ত্ৰী তিনিবাৰকৈ অসম ভ্ৰমণলৈ আহিল, কিন্তু তিনিবাৰৰ এবাৰো না আমাৰ প্ৰধানমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় হ'ল, না জুবিন গাৰ্গৰ পৰিয়ালক দেখা কৰিলে, না জুবিন শব্দটো উচ্চাৰণ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিবাৰকৈ আহিলে, তেখেতেও না জুবিন শব্দ উচ্চাৰণ কৰিলে, না জুবিন ক্ষেত্ৰলৈ গ'ল। তাৰ বিপৰীতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া এমাহৰ ভিতৰত আহি জুবিন ক্ষেত্ৰলৈ গ'ল আৰু জুবিনৰ পৰিয়ালকো সাক্ষাৎ কৰিলে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহি জুবিন ক্ষেত্ৰলৈ গ'ল। এইটোৱে বুজায়, কি বুজায়? বিজেপিৰ নেতাকৰ্মীসকলে কয় ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী, কিন্তু তেওঁলোকৰ দলৰ সৰ্বোচ্চ নেতাসকল যেতিয়া অসমলৈ আহে তেওঁলোকৰ জুবিন ক্ষেত্ৰলৈ যাবলৈ সময় নহয়। গৰিমা শইকীয়া গাৰ্গৰ কাষত থিয় হ'বলৈ তেওঁলোকৰ সময় নহয়। আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল মই ন্যায় দিলোঁ বা ন্যায় দিম, আজিকালি কয় ন্যায়ালয়ে ন্যায় দিব। ন্যায়ালয়ে দিয়ে, কিন্তু তুমি কিয় কৈছিলা ন্যায় দিম বুলি? ইমান যে মিছা কথা কয়, আৰু এই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতে যে মিছা কথা ক'লে, মই ভাবোঁ যে আগন্তুক নিৰ্বাচনত এই মিছলীয়া মুখ্যমন্ত্ৰীক ৰাইজে সঠিক প্ৰত্যুত্তৰ দিব। যদিও সংখ্যালঘু দূষিত অঞ্চল বুলি আমি অকণমান ওলাই কৰোঁ বুলি অভিযোগ এটা আমাৰ বিৰুদ্ধে থাকে, কিন্তু ইয়াত যে সেই পৰিৱেশটো নাই। সংস্কৃতিক ক্ষেত্ৰখনত যে কলগাছিয়া বা মন্দিয়া এই অঞ্চলসমূহ বহুত আগবঢ়া, তেতিয়াই তাৰ উমান পাইছিলোঁ, আৰু সেই কথাখিনি আমি DY 365 বৰ সুন্দৰকৈ সম্প্ৰচাৰো কৰিছিলোঁ। আজিও আমি DY 365 এটি কাৰ্যসূচী অনুসৰি ইয়ালৈ আহিছিলোঁ। আচলতে এই অনুষ্ঠানটিৰ কাৰণে আমন্ত্ৰিত একেবাৰে নহয়, পূৰ্বেও কৈছোঁ। দেখিলোঁ জুবিন গাৰ্গৰ ফটো লাগি আছে, আৰু জুবিনৰ অনাকাংক্ষিত সেই খবৰটো অহাৰ পিছত বিভিন্ন প্ৰান্তত এনেকৈ আমি ফটো দেখি থকা দেখোঁ। সেইকাৰণে মই এই পৰিৱেশটো ভাবিবই পৰা নাছিলোঁ। যেতিয়া অনুষ্ঠান আমি সামৰি আহি পেলাই দেখি জুবিন গাৰ্গৰ গীত ইয়াত বাজি আছে, সেই অকণমান আগবাঢ়ি আহি দেখিলোঁ যিটো পৰিৱেশ ইয়াত, সঁচাই অভিভূত নহৈ নোৱাৰিলোঁ। সেইকাৰণে অকণ বহি পেলাই গীতকেইটা শুনিবলৈ চেষ্টা কৰিলোঁ। কলগাছিয়া বৰ্তমান মন্দিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া এখন সৰু চহৰ, আৰু এতিয়া সকলোবোৰ ঈদক লৈ ব্যস্ত, চেহেৰি ইফতাৰক লৈ ব্যস্ত, কাইলৈ হয়তো ঈদ উদযাপন কৰা হ'ব। তাৰ মাজত 19 তাৰিখটো যে আপোনালোকে পাহৰি যোৱা নাই, 19 তাৰিখটোত যে প্ৰাণৰ শিল্পীগৰাকী আমাক এৰি থৈ গৈছিল, প্ৰতিটো 19 তাৰিখ যে আপোনালোকে উদযাপন কৰিছে, তাত আৰু মোৰ ক'বলৈ একো ভাষাই নাই। আচলতে আৱেগিক হৈ গৈছোঁ সঁচাকৈ। জুবিন গাৰ্গক টিভিত দেখি থকা মানুহখিনিয়ে যে কেৱল ভাল পায় সেয়া নহয়, আমি যদি গাঁৱে ভূঞে যাওঁ, প্ৰতিগৰাকী ব্যক্তি যে জুবিনৰ সঁচাই অন্তৰাত্মাৰ অনুৰাগী, প্ৰমাণ এই কলগাছিয়াৰ আজি অনুষ্ঠানটি। যিকেইটা গীত শুনিলোঁ ইয়াৰ স্থানীয় যুৱকৰ গীত, ইমান সুন্দৰ কণ্ঠেৰে আৱেগ ঢালি গীতকেইটা গাইছে। এটি গীতৰ শব্দ হৃদয় কপোৱা গীত, এটি সঁচাই হৃদয় কপোৱা গীত দুটি শুনিলোঁ। জুবিন গাৰ্গৰ সৃষ্টি আজি সকলোৱে এনেকৈ উদযাপন কৰক। কেৱল জুবিন গাৰ্গৰ গীতকেইটি শুনিয়ে পাল মাৰিব নালাগে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বহু এনে আমি ভিডিঅ' বা এনেকুৱা বহু আমি ৰিলছ দেখিছোঁ, যিবিলাক স্ক্ৰল কৰি বাৰম্বাৰ আমি চাইছোঁ। তাত জুবিন গাৰ্গে কিন্তু আমাৰ নতুন প্ৰজন্মৰ কাৰণে বহুখিনি কথা কৈ থৈ গৈছে। গছপুলি ৰোপণকে আদি কৰি, কিতাপ পঢ়াকে আদি কৰি, অসমীয়াটো জীয়াই ৰাখিবৰ কাৰণে কি কি কৰিব লাগে, বহুখিনি কথা জুবিন গাৰ্গে কৈ গৈছে। সেইখিনি প্ৰতিটো প্ৰজন্মক শিকাবলৈ, বুজাবলৈ যে আজি এই পদক্ষেপ গ্ৰহণ কৰিছে, এই পদক্ষেপ দীঘলীয়া হওক। সকলোৱে এনেকুৱা পদক্ষেপবিলাক গ্ৰহণ কৰক। প্ৰতিটো 19 তাৰিখ
আমাৰ এটা দুখৰ দিন 19 তাৰিখ প্ৰতিটো 19 তাৰিখ এনেকৈ উদযাপন কৰক জুবিন গাৰ্গক শ্ৰদ্ধা কৰক জুবিন গাৰ্গৰ শিল্পী সত্তাক গুৰুত্ব দিয়ক জুবিন গাৰ্গৰ শিল্পী সত্তাক তেওঁৰ গীতক স্মৰণ কৰক সেইটোৱে বিচাৰিম আৰু কলগাছিয়াৰ আজিৰ এই মঞ্চৰ পৰা পুনৰবাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত